এইটো পানীৰ পৰা আজিয়ে নহয়, আজি ধৰি লওক আজি 8, 9, 10 বছৰ আগৰ 20 বছৰ আগৰ পৰাই হৈছে। আগতে আমি এনেই প্ৰশাসনক জনোৱা হৈছিল যে আমাৰ গৰা হৈছে বা আমাৰ নদী এনেকুৱা অৱস্থা, তেওঁলোকে চাই আহি যায়। গতিকে এই বছৰ এনেকুৱা বেছি ভয়াৱহ হ'ল, মানে তৎক্ষণাত কি হ'ল ক'ব নোৱাৰি, একদম মুঠি কাষ পালে। আমি এতিয়া জিলা বিভাগৰ যিবিলাক ইয়াৰ বিষয় বিষয়া আহিলে তেওঁলোকে এই বস্তা দিয়ে, ধৰি লওক চকু পানী দিয়ে, বাঁহ খুটি পুতি বেগ দিয়ে, এইবিলাক কোনো কামৰ নহয়। মানে এইবিলাক দিলে মঞ্চ যিমানটো কৰিবলৈ যিমান কৰে তাৰ দুগুণ উঠি যায়। আমি চৰকাৰক এইটোৱে কাটৰ অনুৰোধ কৰিছোঁ 100 বাৰ যে আমাক ভাল কিবা এটা প্ৰচেষ্টা লওক, যে বল্ডাৰ দি বান্ধি আমাক যদি নিৰাপদ কৰে, এইটো কওঁ। আৰু এটা কথা কয় যে চৰকাৰে যে বল্ডাৰ নাই, বল্ডাৰ পাৰ্মিশ্যন নাই। কিয় চৰকাৰ কি বল্ডাৰ পাৰ্মিশ্যন নাই নেকি? বল্ডাৰ আনিব নোৱাৰে নেকি? এই বগীবিল ব্ৰিজ বনালে ইমান বল্ডাৰ ক'ৰ পৰা আহিলে? অসম চৰকাৰ আমি অসমৰ মানুহ নহয় নেকি? এনেকুৱা লাগিছে যে বল্ডাৰ কেলে নাই, কিয় নাই? কথাটো সেইটো বল্ডাৰ নাই কয়, কিয় নাই? আমাক বল্ডাৰ দি যদি স্পাৰটো আমাক গোটেই নদীখন বান্ধি দিয়ে, আমি ভাবোঁ যে আমাৰ ইয়াৰ যিমান অঞ্চলৰ ৰাজ্য আছে এবাৰ উপকৃত হ'ব বুলি ভাবোঁ। এতিয়াতো আপোনালোকে নিজ চকুৰে দেখিছে আমাৰ ইয়াত এইটো কি পৰিস্থিতি হৈছে। আমাৰ ৰাতি টোপনি নাইকিয়া হৈছে, কোন মুহূৰ্তত ৰিং বাং পোৱালি হৈ যাব। এই বস্তাখিনি আপোনালোকে যিখিনি দেখিছে, সেই বস্তাখিনি দিনৰ ভাগতে দেখিছে, হয়তো ৰাতি ভাগে নদীটো উটুৱাই লৈ যাব পাৰে। আমাৰ ইয়াত বহুত ভয়াৱহ অৱস্থা হৈ আছে, বহুত ভয়ে আছোঁ আমি। চৰকাৰকো আমি জনাইছোঁ, লাইভেদি জনাইছোঁ, নিউজ লাইভেদি জনাইছোঁ, চবকে জনোৱা হৈছে। কিন্তু আমাৰ মথাউৰিটো যিটো সঠিক যিটো হ'ব লাগে সেইটো হোৱা নাই। আমি বৰ চৰকাৰৰ প্ৰতি খুচি নহয় এইটো কামত। সেইটো কাৰণে আমি সঠিক ভাল হিল চিল দি কিনি ভালকৈ এই কামখিনি কৰিলে আমি যথেষ্ট ভাল পাম। আমাৰ চৰকাৰৰ ওচৰত প্ৰথম আবেদন কি, আজি এমাহ জুৰি কাম কৰি আছোঁ আৰু দিনক দিনে তেওঁ লৈ গৈ আছে। প্ৰথম কথা এই পাকু পাইন, জিৰ' বেগ মেঘা দিছে, দেখাত কাম হৈছে, কৰ্মক্ষেত্ৰত ফল পোৱালে নেকি? ইয়াত আপোনাৰ খুব বেছি 8 মিটাৰ আছে এই ৰিংমানটো। আমাৰ ইয়াৰ পৰা নাই কমেও 25খন গাঁও ধৰক ডিব্ৰুগড়লৈ অহা যোৱা কৰে, পঢ়া শুনা চাকৰি খেতি পথাৰ ইত্যাদি কৰি এই ৰাস্তাটোৱে আমাৰ প্ৰাধান্য। যদি গাঁওখন কেনেবাকৈ আমাৰ বিচ্ছিন্ন হৈ যায়, আকৌ আমি আৰু যাম ক'লে? আমি ৰিফিউজিত কোনো বেয়া অৱস্থাত আছোঁ বৰ্তমান। চৰকাৰে অহৰহ কাম কৰিছে, সেইটো বেলেগ, কিন্তু আমাক লাগে যাতে গাইডবান দি শিলৰ স্পাৰ দি যদি দূৰলৈ ঠেলি দিয়ে, তেতিয়া আমাৰ এই সুৰক্ষা হ'ব বুলি আমি আশা ভাবোঁ। আজি মোৰ এতিয়া 66, আজি 64 বছৰ মই এই পানীৰ লগত ভুক্তভোগী। আমি ভুগি এইখিনি বৰ্তমান পৰ্যায়লৈ পাইছিলোঁ। চৰকাৰেই দিয়া আই ঘৰ দিছে, ধৰক লেট্ৰিন দিছে, বেমাৰৰ কাৰ্ড দিছে, ৰাচন কাৰ্ড দিছে, সেইখিনি লৈ আমি যাম ক'লৈ যদি গাঁওখনেই নাথাকে? তেওঁলোকে লাগি আমি প্ৰথম ভাবোঁ যে আমাক স্পাৰ শিলৰ লাগে। শিলৰ স্পাৰ দিলে মই বাচিব বুলি ভাবোঁ। আমি সৰুতে দেখিছিলোঁ মোহনা ঘাটত স্পাৰ আছিলে, শিলগুটি স্পাৰ আছিলে, সেই তেতিয়াৰ পৰা গাঁওখন সুৰক্ষা হৈছিলে। সেয়াটো শেষ হ'ল, লাহে লাহে ক্ৰমান্বয়ে বাঢ়ি আহি আছে। আপোনালোকক যোগেদি আমি চৰকাৰক জনাওঁ যে আমাক ভাল ধৰণৰ প্ৰতিষেধ যদি নিদিয়ে আমি ইয়াত জীয়াই থকাৰ সম্ভৱ নহয়। আৰু ৰাতভৰ টোপনি ক্ষতি, এই কোনোবা এটা আহিছে কিমান দূৰ পালেহি, কোনোবা এটা আহিছে কিমান দূৰ পালেহি, কিমান ভাবোঁ যে এই ব্ৰহ্মপুত্ৰৰ লগত যুঁজিম আমি। আপোনালোকে যাতে চৰকাৰক জনাওক, চৰকাৰটো আমাৰেই, আমিয়ে ভোট দিয়া চৰকাৰ। সেই চৰকাৰক আমি ইয়াত আপোনাৰ ভিন সম্প্ৰদায়ৰ মানুহ পঢ়া শুনা ৰজাঘৰে খেতিয়ে পথাৰে বেহাৰে বেপাৰ কৰি এইটো ৰাস্তাই চলন কৰে। আপোনালোকে কোনো প্ৰকাৰে যাতে ইয়াক প্ৰতিষেধ দিয়ে, সেইটোৱে অনুৰোধ।